স্বাধীনতাৰ লভী মাৰ যায় অহা 2026 চনত ইয়াৰ 200 বছৰ পূৰ্ণ হ'ব প্ৰশ্নটো হৈছে ইয়াৰ নাম কি গাজীপুৰ হাত দাঙিছে এইফালে দুখন হাত দেখিছোঁ শুভজ্যোতিৰো দেখিছোঁ অন্য কোনোবা আছে নেকি একদম সহজ আৰু সৰু প্ৰশ্ন ইয়াৰ নাম কি ইয়াৰ নাম সন্ধিৰ আমি সকলোৱে জানো তুমি কেইটা পুৰস্কাৰ দুটা এটা তুমি দুটা তুমি এটা থামা আগে দেখিছোঁ গতিকে অপশ্যনটো দিয়া ইয়াৰ নাম হ'ল ব্ৰিটিছ আৰু মানুহৰ মাজত যুদ্ধ হোৱাৰ পিছৰ ব্ৰিটিছ আইন কৰা ঠাইখিনি ব্ৰিটিছ আইন কৰা ঠাইখিনিৰ নাম মানে প্ৰশ্নটো আৰু অলপ স্পষ্ট কৰি পাওঁ নেকি এইফালে যেতিয়া এখন আক্ৰমণ কৰিছিল তাৰপিছত মানৰজা ইয়াৰ নাম সন্ধি হৈছে সেই সন্ধি অনুসৰি সম্পূৰ্ণ অসম প্ৰদেশখন মানৰজাৰ হাতলৈ যায় সেইটো আমি জানো সকলোৱে জানো তাত লিখাও হৈছে কিন্তু স্পষ্ট ভাষাত ক'ব লাগে ইয়াৰ নাম কি ইয়াৰ নাম ঠাইখনৰ নাম আছিল ইয়াৰ নাম ঠাইখনৰ নাম এইফালে উত্তৰটো পাইছোঁ গতিকে এইফালে সন্মুখত ইয়াৰ নাম এখন চহৰ তুমি কিবা ক'বা নেকি উত্তৰটো ইয়াৰ নাম দেউলজাৰী মানে অসম ভাৰতৰ লগত সংলগ্ন কৰা আছিল একদম স্পষ্ট কৰি উত্তৰটো পাওঁ নেকি মানে উত্তৰটো ঠাই যে সেইটো হয় আহি গৈছে ইয়াৰ নাম এখন গাঁও হয় ম্যানমাৰৰ কি কৰা যায় আটালি ইমান মানে স্পষ্ট উত্তৰ আৰু ইয়াৰ নাম আচলতে এখন গাঁৱৰ নামটো মোৰ ঘৰ মৰুৱা পথৰ চয়নিকা বৈশ্য পুৰস্কাৰ কৰিব লাগে পিছৰ প্ৰশ্ন ডিস্কভাৰী অফ ইণ্ডিয়া বুলিলে জৱাহৰলাল নেহৰু মানে ডিস্কভাৰী ইণ্ডিয়া লিখিছে জৱাহৰলাল নেহৰু ডিস্কভাৰী অফ আছাম বুলিলে কি মানে প্ৰশ্ন সোধাৰ আগতে গাজীপুৰৰ হাত দেখিছোঁ অন্য কোনোবা আছে নেকি অন্য কোনো নাই ঠিক আছে গাজীপুৰ সতীশ চন্দ্ৰ কাকতি ক'ত কেনেকে কিয় ভালদৰে বুজাই দিয়া তেখেত বৰভাগৰে হয় লিখক বৰভাগৰ তোমাৰ সৰু ভাগৰ নেকি মোৰ মাধাপুৰত সৰু ভাগত পৰে নে নপৰে ক'ত পৰে মাধাপুৰত বাজনীত পৰে এটা কথাটো হৈছে বৰভাগৰ হয় তেখেত হৈছে সতীশ চন্দ্ৰ কাকতি ওলাবৰীৰ মানে দা আছাম ট্ৰিবিউন আমি সকলোৱে জানো আছাম ট্ৰিবিউনৰ দ্বিতীয়গৰাকী সম্পাদক অসমবাণীৰ প্ৰথমগৰাকী সম্পাদক আৰু গংগাপুখুৰী যিখন এতিয়া হাইস্কুল আছে তাৰ প্ৰথমগৰাকী হেডমাষ্টাৰ সতীশ চন্দ্ৰ কাকতি আৰু সতীশ চন্দ্ৰ কাকতি আচলতে কিতাপখন লিখা নাছিল সম্পাদনাহে কৰিছিল ডিস্কভাৰী অফ আছাম এখন সম্পাদিত গ্ৰন্থ গতিকে আৰু এটা কথা কৈছোঁ ডিস্কভাৰী অফ ইণ্ডিয়া বুলি আৰু এখন কিতাপ আছে তাৰপিছত প্ৰশ্ন পুৰস্কাৰটো গাজীপুৰ দিব লাগে গাজীপুৰ কেইটা হ'ল চাৰিটা প্ৰথম দিম বুলি সাজু হৈ আছে নেকি মোবাইলটো দি যাব লাগিব এইটো এটা ডাকৰ বচন হাতত পাতল পাছত ঘন ছয় খালী ঠাইটোত কি হ'ব খালী জায়গাত কি হ'ব ছয় হয় নৰম বৰণ কি নৰম বৰণ কি শস্য ৰবি শস্য নে খাৰিফ শস্য ৰবি শস্য কি পৰে কি পৰে পিছে নহয় সকলোৱে জানে উত্তৰটো সকলোৱে জানে সকলোৰে ঘৰতো আছে মোটামুটি ইয়াতো আছে আমি য'ত থিয় দি আছো তাৰ আশে পাশেও আছে ঠিক আছে মোনকলৈ আগবঢ়াই দিছো সয়াবিন ইয়াতো হয় নেকি তোমালোক খেতি আছে নেকি সয়াবিনৰ এই সয়াবিনৰ গছ আছে আমি
ইয়াত অৱশ্যে আজিকালি ভৰকীয়া মানুহ নাইয়ে। দিয়ে দিছে চকুৰ ওচৰতো কি বৰ্তমানেও তামোল গছ। তামোল খোৱা নেকি? নোখোৱা? কেনেকে গম পালা তামোল বোলে? হাত তালি হাতৰ পাছত গম। নমস্কাৰ, মোৰ নাম শ্ৰী হৰ্ষিতা বৰুৱা, মোৰ হৰ্ষিতা বৰুৱা, এইটো কেই নম্বৰ পুৰস্কাৰ? 1 নম্বৰ। মানে ইয়াৰ উত্তৰটো কোনোবা ভাঙি দিব নেকি? এই যিটো হাতত পাতল পাছত গম 6 তামোল নদন বদন, কোনোবা ভাঙি দিব নেকি? মানে কথাটো হৈছে কি, তামোল যদি আমি 7 হাতৰ মূৰে মূৰে ৰুওঁ তেতিয়াহ'লে পাতল হয়, 5 হাতৰ মূৰে মূৰে ৰুলে ঘন হয়, 6 হাতৰ মূৰে মূৰে ৰুব লাগে, তেতিয়া সঠিক, তেতিয়াহে তামোল মানে ধুনীয়াকৈ লাগে। তাৰপিছত প্ৰশ্ন একদম হয়। কানেকশ্যনটো কি? এটা শব্দ ইয়াতে আছে, শব্দটো তিনিখন হাত দেখিছো। ঠিক আছে, পিছত হাত দেখিছে, তেওঁ আগে চান্সটো দিওঁ। শংকৰদেৱ কিন্তু কেনেকে? স্পষ্ট কৰাম নেকি? তুমি কেইটা? দুটা। তুমি এটা। ঠিক আছে, এটা লৈ যাওঁ। উত্তৰটো শংকৰদেৱ হয়। তাৰে মই ব্যাখ্যা কৰিব গ'লে মই স্পষ্ট সৰ্বগুণাকৰ কিতাপখন, সেইটো শংকৰদেৱক জনা যায় সৰ্বগুণাকৰ বুলি। সৰ্বগুণাকৰ বুলি শংকৰদেৱক জনা যায়। আৰু শান্তহাই বোলা কিতাপখন আছে, শান্তহাই আছিল শংকৰদেৱৰ এজন ইছলাম ধৰ্মৰ শিষ্য। আৰু তোহাৰী চৰণ গুণেন্দ্ৰ শতপথী, সেইটো শংকৰদেৱৰে ৰচিত ঘোষা। আৰু বাকী দুখন কিতাপৰ মই বুজি পোৱা নাই ভালকৈ। উত্তৰটো মানে কি আচলতে স্পষ্ট উত্তৰটো অহা নাই। শংকৰদেৱ হয়, কিন্তু শংকৰদেৱ তুমি কিবা কোৱা নেকি? শংকৰদেৱৰ জীৱনৰ আধাৰত লিখিত গ্ৰন্থ। তোমাৰ নামটো? ৰিম্পী গোস্বামী। ৰিম্পী আৰু কি আছিল নাম? ৰিয়াম কাশ্যপ। দুয়োকে দুটা পুৰস্কাৰ দিব লাগে। শংকৰদেৱৰ মানে জীৱন আধাৰিত উপন্যাস বা মানে শংকৰদেৱ পুৰাপুৰি নহলেও মানে শংকৰদেৱ মুখ্য চৰিত্ৰ, মানে চান্দৰে মানে মুখ্য চৰিত্ৰ আচলতে, সেইটো স্পষ্ট। তাৰপিছত প্ৰশ্ন এইটো সোধা হৈছে, আমি জানো যে বেদ 4খন, সেইকেইখন হৈছে ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ আৰু সামবেদ। আনহাতে বেদ শব্দযুক্ত 4খন গ্ৰন্থ আছে, আয়ুৰ্বেদ, গন্ধৰ্ববেদ, ধনুৰ্বেদ আৰু স্থাপত্য বা শিল্পবেদ। এই 4খন গ্ৰন্থক একেলগে কি বুলি জনা যায়? 4টা আখৰৰ এটা শব্দ। ৰিম্পী নাই, মানে প্ৰশ্নটো ভালদৰে বুজি লওক, ভালদৰে বুজি লওক। আমি বেদ 4খন বুলি জানো, তাত স্পষ্টকৈ লিখা আছে, কিন্তু আয়ুৰ্বেদ, গন্ধৰ্ববেদ, ধনুৰ্বেদ আৰু শিল্প বা স্থাপত্যবেদ, এই 4খনক কি বুলি জনা যায়? কেইটা? 3টা। ৰিম্পী 3টা। তুমি 3টা। গোটেইকেইটা 3টা আছে, 4টা মোৰ আছে নেকি? 5টা কৰি দিম। সৰুৰ পৰা চান্সটো দিয়া, সৰু চাৰ্টিফিকেট লাগিব নহয়? বাৰ্থ চাৰ্টিফিকেট লাগিব, তেতিয়া গম পাম না কি কয় দিনা আগে নাহিছা। ঠিক আছে, নহয়, 2টা ছোৱালী 1টা ল'ৰা, গতিকে ল'ৰাক চান্স দিওঁ নেকি? সৰু, ঠিক আছে। উপনিষদ নহয়, তাৰপিছত এইফালে স্বাস্থ্যবেদ, স্বাস্থ্যবেদ যদি আয়ুৰ্বেদ, আয়ুৰ্বেদ স্বাস্থ্যবেদ তেওঁ কৈছে, গতিকে তেওঁকে দিলো হয়। আৰু
নাই গতিয়া পুৰস্কাৰ কাৰণে হ'ব যদি উপৰে শুদ্ধ হয় কিনা পুৰস্কাৰটো দিম তোমাক কিয় দিম তুমি গম পালা ক'ত আছিলা তুমি কিনা পুৰস্কাৰটো দিব লাগে সম্পূৰ্ণ শুদ্ধ উত্তৰ উপভেদ তাৰপিছত প্ৰশ্ন উপভেদ মানে বেদৰ ছবিত থকা এই হাতীটোৰ নাম কি আৰু অভিনেত্ৰী গৰাকীৰ স্বামীৰ নাম কি কিনা কেইটা চাৰিটা মোক কেইটা দিবা এইফালে ছবিত থকা হাতীটোৰ নাম হৈছে গীতা অভিনেত্ৰীগৰাকীৰ নাম প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ গিৰিয়েকৰ নাম নিৰ্জন নাথ গিৰিয়েকক আমাৰ এইখিনিত কি বুলি কয়নো প্ৰিয়ংকাৰ গিৰিয়েকৰ নাই গিৰিয়েক শব্দটো আমাৰ অল অভাৰ আমাৰ ইয়াত কি বুলি কয় নালাগে বাৰু গীতা কেনেকৈ ক'ব লাগে গীতা কি কেনেকৈ মানে যেতিয়া প্ৰিয়ংকা চোপ্ৰাক আমাৰ টুৰিজিমৰ কাৰণে ব্ৰেণ্ড এম্বেচাডৰ কৰিছিল তেতিয়া সেইটো হাতীৰ পিঠিত উঠি ভ্ৰমণ কৰিছিল মানে ঠিক আচলতে অভিনয় কৰোঁতে হাতীটো ব্যৱহাৰ হৈছিল মানে দুখৰ কথা যোৱা 9 মাৰ্চতে হাতীটোৰ মৃত্যু হৈছে মানে অৱহেলাৰ কাৰণে এইটো আচলতে বহুত আমাৰ দুখৰ মানে খবৰ কথা নামটো কি আছে হাততালি লগতে পুৰস্কাৰ এদিনা হয়নে হয় গুৱাহাটী বিশ্ববিদ্যালয় মহেন্দ্ৰনাথ ডেকা ফুকন ডিব্ৰুগড় বিশ্ববিদ্যালয় মালভোগ বৰুৱা তেজপুৰ বিশ্ববিদ্যালয় কি এইটোত কিতাপ এখন থাকিব গছপুলি এটা থাকিব মই হাত দেখা পাইছো অৰূপ আমাৰ ৰিজাল্ট ওলাই আছে মাত্ৰ ভীমৰ হাতখন দেখা পাইছো ঠিক আছে অমৰজ্যোতি চৌধুৰী ছাৰ অমৰজ্যোতি চৌধুৰী ছাৰ ডিচি প্ৰথম ডিচি নহয় ডক্টৰ কিশোৰী মহন্ত ডিচি আছে আৰু অমৰজ্যোতি চৌধুৰী ছাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ডিচি হোৱা নাছিল গুৱাহাটী ইউনিভাৰ্চিটিত হৈছে আহিব নেকি কোনোবা দিব অমিতে ক'ব খুজিছে পুৰস্কাৰ নিদিওঁ এনে বিষ্ণুপ্ৰসাদ ৰাভা বিষ্ণুপ্ৰসাদ ৰাভা কেনেকৈ মানে মাটি ডনেট কৰিছিল মানে এই ইউনিভাৰ্চিটি কেইখন বা মানে ডনেট কৰা নাই ডনেট মাটি আছিল মানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিখিনি মাটি গঢ় লৈ উঠিছে সেইখিনি মহেন্দ্ৰনাথ ডেকা ফুকনৰ মাটি আৰু তেজপুৰ বিশ্ববিদ্যালয় গঢ়ি উঠিছে বিষ্ণু ৰাভাৰ মাটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি গঢ়ি উঠিছে মালভোগ বৰুৱা চাহ বাগানৰ মাটি সেইটোৱে শুদ্ধ উত্তৰ আমি উত্তৰ পাইছো যদি সমাজৰ পথত নাই এইটো বুজা হৈছে এই বস্তুটো আপোনালোকে ফেলি দিছো মানে যিজন মানে মানুহৰ এগৰাকী মহিলাও আছে ঠিক আছে বেলেগৰ ফালে ফেলি দিছো মৃন্ময় পাব কাৰণ যতীন্দ্ৰনাথ গোস্বামী নহয় যতীন গোস্বামী এইটোৰ লগত আৰু এটা প্ৰশ্ন আছে যতীন নীলকাচাৰ্য যতীন গোস্বামী মানে বৰ্তমান বয়স কিমান এইটো তিনিওৰ বাবে কিন্তু গাজিউৰে হাত দাঙিছে আগতে গাজিউৰ দিওঁ নেকি 93 বছৰ 93 উত্তৰটো দি লওক 93 নহয় 93 কাৰণ তেখেতৰ জন্ম 1933 চন কালি এখন বাতৰি পোৱা গ'ল 93 বস্তুটো হৈছে কি তেখেতে ভাৰতৰ মানে এটা মানে সংগীতৰ ক্ষেত্ৰত এটা সৰ্বোচ্চ সন্মান পাইছে সেই সৰ্বোচ্চ সন্মান পোৱা তেখেত কেই নম্বৰ অসম
সর্বোচ্চ সম্মানটো লাগে সর্বোচ্চ সম্মানটো লাগে আৰু কি নম্বৰ অসমীয়া এক মাৰ্কস তুমি তিনটা নাই তিনটা সংগীত কলা নিধিনী সম্মান কলা কলা নিধিনী কোনে দিছে কিন্তু তেখেত কি নম্বৰ অসমীয়া সেই সন্মানটো কোৱা আৰু কোনে কৈছে বিনায়ক প্ৰথম নেকি প্ৰশ্নৰ উত্তৰত নেকি হয় নেকি গাজীৰ নিৰ্মল উত্তৰটো কাৰো পৰা অহা নাই ন উত্তৰটো দি দিওঁ নেকি উত্তৰটো হৈছে সংগীত নাটক একাডেমীৰ ফেলো সংগীত নাটক একাডেমীৰ ফেলো হৈছে সৰ্বোচ্চ সন্মান সাহিত্য একাডেমীৰ ফেলো তেওঁলোকৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমীৰ ফেলো সন্মান পোৱা তেখেত তৃতীয়গৰাকী অসমীয়া প্ৰথম ডক্টৰ মহেশ্বৰনী দ্বিতীয় ভূপেন হাজৰিকা তৃতীয় যতীন গোস্বামী চতুৰ্থগৰাকী কোন প্ৰশ্ন নহয় এনেই সুধিছোঁ দুলালৰাত যতীন গোস্বামীৰ কন্যা সাগৰিকা গোস্বামী তেখেতৰ ল'ৰা গুণাকল গোস্বামীও অলপতে সংগীত নাটক একাডেমী বঁটা পাইছে ঠিক আছে হেৰি এইবাৰ মই কোনে পাইছে তাৰপিছত প্ৰশ্ন ফালৰ পৰা জনাইছে আমাৰ হাতত সময় আছে আমাৰ যেহেতু ফাৰ্ষ্ট ছেকেণ্ড মানে আমাৰ বিশেষ পুৰস্কাৰ আছে তেওঁলোকক তাৰ কাৰণে আমি এইটো মানে সিদ্ধান্তটো লৈ লওঁ তাৰপিছত আপোনালোকৰ বাবে আৰু মুকলি আছে গাজীৰৰ বাবে দ্বিতীয়জনে চাৰিটা পুৰস্কাৰ পাইছে তো আমি প্ৰথম দ্বিতীয় আৰু তৃতীয় কোনে কোনে পায় আৰু এইটো জনাৰ কাৰণে অকল তিনিজনৰ মাজত আমি এটা একাউণ্ট কুৱেশ্যন সুধি লওঁ তাৰপিছত আকৌ অপেনটো লৈ যাব টিনা মৃন্ময় আৰু গাজীৰ আছো ব্ৰহ্মপুত্ৰ কি ব্ৰহ্মপুত্ৰ নদী অসমৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰৰ যিটো মানচিত্ৰ প্ৰথম প্ৰস্তুত কৰিছিল এগৰাকী আহোম স্বৰ্গদেউ সেই স্বৰ্গদেউ গৰাকীৰ নাম কি ব্ৰহ্মপুত্ৰ নদী যিটো নদীটোৰ মানচিত্ৰ কৰাইছিল এগৰাকী আহোম স্বৰ্গদেউ তেখেতৰ ৰাজত্ব কাল একেবাৰে শেষৰ ফালে একেবাৰে শেষৰ গৰাকী নহয় শেষৰ ফালে আৰু বেলেগ দৰ্শকে যিটো ক'ব পাৰে প্ৰধানমন্ত্ৰী সিংহ নহয় বস্তুটো টিনা গাজীৰ আৰু মৃন্ময় লিখা আছে পঢ়ি দিয়া নাই আৰু ছবিখন মুক্তি কৰিছিল 1959 চনত 1960 চনত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত আমন্ত্ৰিত হৈছিল আৰু ক্লুটো হৈছে শিল্পীগৰাকীৰ অলপতে দেওখন হৈছে পোষ্টাৰটো আছে চিনেমাখনৰ নামটো লাগে অভিনেত্ৰীগৰাকীৰ নাম লাগে এটা মাৰ্কছ থাকিব এটা ক'লে এটা দিলে 1 নম্বৰ দুটা আছে ক'লে 2 নম্বৰ হাত গাজীৰে দাঙিছে দুটা কাহা নাই আমি গাজীৰক চান্সটো দিওঁ গাজীৰ ছবিখন পাৰিম ছবিখনৰ নাম উবেবন অভিনেত্ৰীগৰাকী নাজানো শুদ্ধ উত্তৰ হৈছে যিহেতুকে বাকী দুজনে হাত দঙা নাছিল আমি গাজীৰক প্ৰথম বুলি ঘোষণা কৰিব পাৰিম উবেবন চিনেমা হৈছে পূৰ্বৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত চিনেমা আৰু অভিনেত্ৰীগৰাকীৰ নামটো কোনোবাই ক'ব নেকি শুদ্ধ উত্তৰ আমি এইটো কনচিডাৰ কৰোঁ নেকি কৰোঁ তো দ্বিতীয় আমি তিনিক ধৰিলোঁ তৃতীয় মৃন্ময় ৰিজাল্ট ওলাই গ'ল ঠিক আছে কিবা আপত্তি কাৰোবাৰ দৰ্শকৰ কিবা আপত্তি
বেছিখিনি গ'লে যিখিনি থাকিল শুভজিৎ কিবা আপত্তি ঠিক আছে তো আমি কুইজখন শেষ হোৱা নাই এটা কুইজনত ওলাই গ'ল প্ৰথম দ্বিতীয় তৃতীয় কুইজখন শেষ হোৱা নাই এতিয়া আকৌ দৰ্শকৰ কাৰণে প্ৰশ্ন থাকিব যদিহে কমিটি এলাও কৰে আৰু সময় আছে নে সময় আছে ঠিকে আছে আৰু দুটা তিনিটামান প্ৰশ্ন সুধি আমি ল'ম কিন্তু আমাৰ প্ৰথম দ্বিতীয় তৃতীয় ওলাই গ'ল প্ৰথম হৈছে গাজিউৰ দ্বিতীয় টিনা তৃতীয় মৃন্ময় কোৱেশ্চন চাওঁ ভিডিঅ' এটা আছে এবিধ গানক কি গান বুলি জনা যায় হাত দাঙিছে কোনো জানা নাই আৰু টাইম নলওঁ হাতীক গা ধোতে আৰু উত্তৰ একে হয়নে বেলেগ হাতীটো মানে হাতীটোক ধৰাৰ সময়ত মানে যিটো প্ৰশিক্ষণ দিয়া এই বিশেষ নামটো লাগে কুৰ্বাজি শান্তি গীত শুদ্ধ আৰু গায়ক এটা মানুহজনৰ নামটো দুজনে পুৰস্কাৰ পাব এওঁ বিশ্লেষণ কৰি দিছিল কিন্তু যিটো উত্তৰ লাগিছিল সেইটো হেৰি দিছে কুৰ্বাজিতে দিছে কিন্তু দুয়োটাই শুদ্ধ উত্তৰ আদি কমনা গান নাইবা শান্তি গীত বুলিও কোৱা হয় আৰু যিজনে গাই আছিলে গাই থকা মানুহজনৰ নামটো কোনোৱে ক'ব পাৰিব নেকি এইফালে গানটো তেখেতৰ আছিল ক'ব বঢ়িয়া উত্তৰ আৰু প্ৰাইজ পাব মৃন্ময় অলপৰ কাৰণে তৃতীয় হৈ থাকিল যদিও এতিয়াও মানে প্ৰদৰ্শনৰ কমি হোৱা নাই অভাৱ হোৱা নাই এইটো প্ৰদৰ্শন কৰি আছে শৰৎ মৰাণসকলৰ গান আজি হাতীক লোৱা বিষয়ত প্ৰশ্ন হ'ল চাগে 4-5টা মান এতিয়া প্ৰথম দ্বিতীয় তৃতীয় কথা নাই আৰু এতিয়া মানে প্ৰাইজ পালে আৰু নামটো লিখা নাযায় ইয়াতে এনে প্ৰাইজটো পাব প্ৰথম দ্বিতীয় তৃতীয়ৰ কথা নাই মণিপুৰৰ ইম্ফলত হিমা কেইফেল নামেৰে 500 বছৰতকৈ পুৰণি এখন বজাৰ আছে য'ত 5000খন দোকান আছে এই বজাৰখন পৃথিৱীৰ ভিতৰতে কি বিশেষ কাৰণে বিখ্যাত আৰু উত্তৰ নাই এইপিনে মহিলা মানুহৰ মানে তাতে মহিলা সৰ্বোচ্চ বজাৰ আৰু বিখ্যাত শুদ্ধ উত্তৰ পুৰস্কাৰ পাব উত্তৰটো তবে পুৰুষে বজাৰ কৰিব পাৰে নাই মহিলা সৰ্বোচ্চ কেনেকে হ'ল মানে বিক্ৰী কৰিব পুৰুষে নোৱাৰে মহিলাই পাৰে কিন্তু কিনিব সকলো লিংগৰ মানুহে পাৰে আৰু ঠিকেই নেক্সট কুৱেশ্যন প্ৰশ্নটো আছে বেলেগ প্ৰশ্ন প্ৰাইজ পাব প্ৰাইজ এটা পাব উত্তৰ হৈছে হোলী গীত এইটো এই হোলী গীতটোক কয় আধুনিক যুগৰ প্ৰথম হোলী গীত বুলি গীতটো কোনে লিখিছিল মানে আধুনিক যুগৰ হোলী গীতৰ প্ৰথম ৰচকজন কোন প্ৰশ্ন এইপিনে শৰ্মা নহয় আৰু এজন বিখ্যাত অসমীয়া এগৰাকী ক্লু দিবা ক্লু দিয়া যিজন মানুহে গোটেই জীৱন চিঞৰিছিল দেশখন গেল আকৌ আকাংক্ষে অম্বিকাগিৰি ৰায়চৌধুৰী সম্পূৰ্ণ শুদ্ধ উত্তৰ শুভ্ৰজিতে প্ৰাইজ পাব অম্বিকাগিৰি ৰায়চৌধুৰী এইটো এটা ভাল লগা প্ৰশ্ন মোৰ নিজৰো 1991-92 চনত ছুইডেনত আৰম্ভ হোৱা এই দিৱস লাহে লাহে সকলো দেশে পালন কৰিবলৈ লৈছে
লৈছে 20 মাৰ্চ তাৰিখে পালন কৰা এই দিৱসৰ 2023 বৰ্ষৰ বিষয় আছিল লগ লাগি আমি কৰিব লাগিব 2024 চনৰ বিষয় আছিল হেতু বন্ধন আৰু 2025 চনৰ বিষয় হৈছে গভীৰ পানী এই দিৱসটো কি হাত দাঙিছে সময় নলও বিশ্ব জল দিৱস জল দিৱস কেনেকৈ গভীৰ পানী থকাৰ কাৰণে আগৰ কেইটাতো বেলেগ আছিল লগ লাগি আমি কৰিব লাগিব হেতু বন্ধন আছিল নহয় নাই উত্তর নাই চিনা হ্যাপিনেস ডে নহয় হ্যাপিনেস ডে নহয় আমার অসমীয়া জনসমাজৰ লগতো এটা জড়িত যিটো দিৱস আমি দিৱস হিচাপে পালন নকৰোঁ কিন্তু আমি পৰম্পৰাগতভাৱে এই বস্তুটো পালন কৰি থাকোঁ বা এটা লোকাচাৰ বুলিও ক'ব পাৰি এইটো নাই উত্তৰটো কি হ'ব বা চাই লওঁ নেকি বিশ্ব সাধুকথা দিৱস সকমিৰে চোতালতে ৰতা দিয়ে চেনেহতে প্ৰশ্নটো গানটো কোনে গাই আছে আৰু এইপিনে 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 মহম্মদ ৰফি শুদ্ধ উত্তৰ পুৰস্কাৰ পাব নামটো কি আছিল নাগৰিক অৱশ্য এতিয়া এই উত্তৰটো কি হ'ব সংগীত পৰিচালক কোন নাই ভৱেন ভৱেন হাজৰিকা নহয় আৰু ৰমেন বৰুৱা নহয় কি দিওঁ নেকি ক্লু এটা দিব পাৰি ইয়াতে লিখা আছে সংগীত পৰিচালকৰ নাম ক্লুটো দিলে মই সুধিম সংগীত পৰিচালকৰ সম্পূৰ্ণ নাম নাহে আৰু এটা ক্লু দিওঁ সংগীত পৰিচালক এজন নহয় সংগীত পৰিচালক এজন নহয় লিখকজনেই নেকি সংগীত পৰিচালকজন লিখকজনেই নেকি লিখক নুৰুল লিখিছে নুৰুলকে সংগীত পৰিচালক কিন্তু বেলেগ যিটো দফা মই কৈছো এজন মানুহ নহয় হেৰি সংগীত পৰিচালক গৰাকী যিটো দফা মই সম্পূৰ্ণ নাম কি হ'ব মই সেইকাৰণে সুধিছিলো ক্লু দিব লাগিলে মই সম্পূৰ্ণ নামটো সুধিম যিটো দফা মই সম্পূৰ্ণ নাম আহিব প্ৰাইজ পাব এটা কথা কৈ থওঁ যিটো কথা মানে কি আৰম্ভণিতে ক'ব লাগিছিল মানে হ'ব লগা সমস্ত ভুল ভ্ৰান্তিৰ বাবে আপোনালোকৰ ওচৰত মানে লগতে মানে মই মাজে মাজে ধেমালি কৰি আছোঁ ধেমালিৰ কাৰণে মানে মাৰ্জনা বিচাৰিছোঁ তাৰপিছত কথাটো হৈছে কি মই কুইজৰ পৰা প্ৰায় অৱসৰ লৈছিলোঁ বতৰৰ ফল বা বতৰৰ মানে চৰাইও নহয় মই এতিয়া কুইজৰ ক্ষেত্ৰত হীৰকৰ আহ্বানত মাজতে মানে ব্যক্তিগত ঘটনা হৈছে 2019 চনৰ পিছত আহিছোঁ গতিকে কি হৈছে কি কেনেকুৱা হৈছে ক'ব নোৱাৰোঁ এইবিলাক হৈছে আমি এতিয়া যিটো পৰিস্থিতিত ব্যক্তিগত আৰু সামাজিকভাৱে যিটো কণ্ডিশ্যনত আছোঁ এতিয়া এইবিলাক হৈছে সঞ্জীৱনী মন্ত্ৰ অলপতে আমাৰ ইয়াত দাস আছে ৰবীন দাস ছাৰ তেখেতৰ এতিয়া বোধহয় 71 বছৰ বয়স তেখেতৰ এটা সঞ্জীৱনী মন্ত্ৰ গতিকে এইখিনিয়ে কয় মুকলি মতামতৰ বাবে আপোনালোকৰ ফালে মাইক্ৰফোনটো আগবঢ়াই দিছোঁ এফালৰ পৰা নমস্কাৰ মই আপোনাৰ ৰুমত লগৰে পৰা আহিছোঁ প্ৰথমতে আয়োজকলৈ ধন্যবাদ যে এনে এখন দৰ্শক কুইজ আয়োজন কৰাৰ বাবে ইতিমধ্যে ৰবীন্দ্ৰ দাসে ক'লে যে অসমৰ ক'তো মানে এনেকুৱা চুপাৰ নাই য'ত মানে এনেকুৱা ধৰণৰ কুইজ এখন মানে অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে তো এই ওপৰত যিহেতু এনেকুৱা এখন কুইজ অনুষ্ঠিত কৰিছে তো মই এইটোৱে কামনা কৰিলোঁ আগন্তুক যাতে আৰু যাতে এনেকুৱাকৈ এখন মানে ডাঙৰ হিচাপত যাতে আৰু যাতে চলাই যাই থাকে তেওঁলোকৰ অনুষ্ঠানটো সেইটোৱে কামনা কৰিলোঁ ঠিক আছে
নমস্কাৰ, মই প্ৰগতি কাশ্যপ, বৰুৱাৰ স্থানীয় বাসিন্দা। বাকী এই কুইজখন ধৰা লকডাউনৰ আগলৈকে এই কুইজখন আছিল অপেন, মানে মুকলি কুইজ, মানে অতি নিচাৰে আহিছিল। কিন্তু তাৰে পিছত লকডাউন হ'ল, 21 চনলৈ নহ'ল, 22 চনৰ পৰা আকৌ মুকলি দৰ্শক কুইজ হিচাপে এই কুইজখন চলি আহিছে। প্ৰতি বছৰে খুব ভাল লাগে, তাৰপৰা ভাল লগা এটা দিন উদযাপন কৰোঁ, বছৰটো লৈ থাকোঁ আৰু সেনেকুৱা। বাকী আয়োজকলৈ ধন্যবাদ। প্ৰতি বছৰে এখন কুইজ উপলক্ষে অনুষ্ঠিত কৰি অহাটো আকৌ মানে বহুত সৰু কথা নহয়, বহুত ডাঙৰ কথা। আৰু প্ৰত্যেক বছৰে এনেকুৱা কুইজ হৈ থাকক, জ্ঞানৰ উপন্যাসী যাত্ৰা কৰি থাকক, তাকে কামনা কৰিম। নমস্কাৰ, মোৰ নাম টিনা ডেকা, মোৰ ঘৰ বগলচুদত। এইখন কুইজত যোৱাবাৰ প্ৰথমবাৰ আহিছিলোঁ আৰু সেইবাৰো শিকিম বুলি আহিছিলোঁ আৰু এইবাৰ বহুতখিনি শিকিলোঁ। লগতে আৰু প্ৰথমতে ভূপালদাৰ লগত যোৱাবাৰ আছিলোঁ। যোৱাবাৰো বহুতখিনি শিকিলোঁ আৰু এইবাৰো বহুতখিনি শিকিলোঁ। গতিকে আয়োজকসকলে ধন্যবাদ। মানে পজিটিভ পাই আছোঁ, পজিটিভখিনি পজিটিভ ক'লোঁ, মানে নিগেটিভখিনি ক'লে হ'ল। নিগেটিভ একো নজৰ অহাই নাই আৰু মাতটো ভাঙি আছে বাৰু। যোৱাকালি এখন বিয়া 3:30 বজাত ঘৰ আহিছোঁ, মাতটো ওলোৱাই নাই। মাছ ভাঙক, মন নাভাঙিলে হ'ল। মন নাই, মন ঠিকে থাকে বাৰু। আচলতে কুইজ বুলি ক'লে কি, ইয়াত কোনো খালী হাত ধুই যাব লগা নহয়। কোনোবাই প্ৰাইজ লৈ গৈছে, কোনোবাই জ্ঞান লৈ গৈছে। আচলতে এইখিনি কুইজ জিকি যায় আৰু প্ৰতি বছৰে এনেকুৱা অনুষ্ঠান এটা কৰি আহিছে। 2018 চনৰ পৰা প্ৰায় 7 বছৰে হ'ল। আপোনালোক চলি থাকে, ধন্যবাদ জনাইছোঁ। কুইজখন প্ৰতি বছৰে হৈ থাকক এই পবিত্ৰ দিনটোত, এয়া কামনা কৰিলোঁ। আৰু বহুত ভাল হৈছে, যোৱাবাৰ আছিলোঁ, যোৱাবাৰতকৈ এইবাৰ বেছি ভাল হৈছে। নিয়ম নীতি এইবোৰ সকলো ভাল হৈছে আৰু মানে প্ৰশ্নবোৰ সুন্দৰ হৈছে। আৰু যিটো এটা প্ৰশ্ন কোৱাৰ পিছত বাৰে বাৰে মানে তেওঁকে চান্স দি থকা হোৱা নাই, বেলেগে পাৰে নে নোৱাৰে সেইটো চান্স দিয়াৰ পিছতহে তেওঁক চান্স দিয়া হৈছে। এইটো বহুত ভাল নিয়ম। প্ৰথমতে এইখিনিয়ে হ'ব লাগে। নমস্কাৰ, এই কুইজখন আজি অহা কথা নাছিলে। এই যুদ্ধৰ কাৰণে আমি কেইজনমান লগ লাগি, কেইটামান মানুহে লগ লাগি আৰু এই কুইজখন পতাৰ আৰু নামো বাকি লৈছিলে। নামো আমি কেইজনমান লগ লাগি কিনে নামো আমি আগবাঢ়িলোঁ। আমি থানাত যাই পাৰ্মিশ্যন ওলাই, পাৰ্মিশ্যন লোৱাৰ পিছত নাম আৰু কুইজ প্ৰতিযোগিতা পাতিব দিলে। এইকাৰণে এই কুইজ প্ৰতিযোগিতা হৈছে। এই কুইজখন প্ৰতি বছৰে হৈ থাকক আৰু নামঘৰৰ চবে আহি সকলে নামত কুইজখন চাওক আৰু নাম আৰম্ভ হ'ব। অলপ দেৰিকৈ নাম উপভোগ কৰক। এইখিনি মোৰ ক'বলগীয়া আছিলে। ভালে লাগিছে, খুব ভালে লাগিছে কুইজখনটো চাই। কিন্তু আজি অলপ হেৰি হৈছে, আমাৰ মহিলাখিনিৰ কাৰণে বেছি প্ৰশ্ন নহ'ল। অহবাৰৰ কাৰণে যাতে মহিলাৰ কাৰণে অলপ প্ৰশ্ন থাকে। মানে অভিযোগটোৰ কাৰণে ধন্যবাদ, কিন্তু আপোনাৰ হাতৰ কপৰা দেখি কিন্তু মহিলাৰ বাবে অৱশ্যে ছোৱালী মহিলালৈ পৰিবলৈ সময় আছে। দাদা প্ৰথমে আয়োজক সমিতিবোৰ ধন্যবাদ থাকে আৰু এই অনুষ্ঠানটো উন্নতি কামনা কৰিলোঁ ভৱিষ্যতে। কুইজ বুলি ক'লে মোৰ খুবেই প্ৰিয় অনুষ্ঠান হয় আৰু মই ইয়াত আৰম্ভণিৰ পৰা এই কুইজত অংশগ্ৰহণ কৰি আছোঁ, বিয়াৰ আগতেও আৰু বিয়াৰ পিছতো। মোৰ হাজবেণ্ড গালি বাৰে থাকিব নিদিয়ে, মই কুইজখনৰ কাৰণে ইয়াতে আছোঁ আৰু ভাল লাগিছে। আৰু এনেকুৱা যাতে অনুষ্ঠান আৰু হয়, আগলৈ হৈ থাকে, যেতিয়ালৈ হৈ থাকে, জীয়াই থাকোঁ, তেতিয়ালৈ ভাগ ল'ম। এইবিলাক কথাই আচলতে দিয়ে। অলপতে আমাৰ দাদা এজনে ক'লেই যে কুইজখন হোৱাৰ কথা নাছিল, কিন্তু গাঁৱৰ মানুহৰ চুপাৰ মানুহৰ ইমান উৎসাহ যে বেলেগ অনুষ্ঠান নহ'লেও আমি কুইজখন পাতিব লাগিব। এতিয়া যেনেকৈ মানে যুদ্ধ জৰ্জৰ এটা আশংকাময় পৰিৱেশ চলি আছিল আৰু বিহুবিলাক পাতি হ'ল, আমাৰ অনুষ্ঠানো পাতি লৈছিলেই আৰু। কিন্তু গাঁৱৰ মানুহখিনি ইমান উৎসাহ দেখুৱালে আমি আকৌ আৰক্ষী চকীত গৈ
আমাৰ কমিটিৰ ভাইটি দাদা কিছুমানে গৈ কিনে তাৰ পাৰ্মিশ্যন লৈ তাৰ কাৰণে কি আজি ইয়াতে কৰি থাকিব লাগিব অহবাৰ নিশ্চয় এনেকুৱা উৎসৱ হ'লে অহবাৰ আৰু ভাল হ'ব আৰু কোনোবাই কিবা ক'ব খুজিলে ক'ব পাৰে প্ৰত্যেকমূলক কাম মানে এতিয়া মুকলি গ্ৰুপ কুইজত তাৰমানে যিকোনো প্ৰশ্ন দিব পাৰে কিন্তু মুকলি কুইজৰ ক্ষেত্ৰত মানে আমি বহুত বস্তু চাব লগা হয় কাৰণ তাত সকলো লেভেলৰ মানে সকলো ধৰণৰ মানে আৰু সাধাৰণ মানুহ বেছি থাকে আজি ইয়াতে মহিলা মানে বেছি আছে গতিকে এই কথাবিলাক মানে চাব লগা হয় তো ঠিকে আছে লাষ্ট এটা প্ৰশ্ন সুধি আমি শেষ কৰিছোঁ আৰু আজি কুইজখন আৰু তাৰপিছত আমি বঁটা প্ৰদান কৰিম চন্দ্ৰশ 58 চনত বৰপেটাৰ বৰনগৰ অঞ্চলত জন্মগ্ৰহণ কৰা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যক অসমীয়া সাহিত্যত কিদৰে মনত ৰখা হয় পিতৃ প্ৰথমতে ভালে লাগিছিল চবকে উত্তৰ দিয়াৰ সুযোগ দিম আমি শুদ্ধ শুদ্ধ একো নকওঁ ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ ইয়াৰ পৰা কৰোঁ নে এইবাৰ পৰা তেখেত হৈছে গদ্য সাহিত্যৰ জনক অসমীয়া ভট্টদেৱ মানে তেওঁ প্ৰথম অসমীয়া সাহিত্যত গদ্য লিখিছিল পৰীক্ষিত ব্ৰহ্মচাপ তেখেতৰ এটা প্ৰথম গদ্য কোনখন কোনটো বা কোনখন নেক্সট গাজুৰাত নেক্সট অসমীয়া গদ্য সাহিত্যৰ জনক তেখেতক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয় আৰু তেখেতৰ শ্বৰ্ট নেমটো ভট্টদেৱ আৰু সম্পূৰ্ণ নামটো লিখা আছে তাত ভট্টদেৱ ফাৰ্ষ্ট প্ৰ'জ ৰাইটাৰ অফ ইণ্ডিয়া হয় ৰাইটাৰ অফ ইণ্ডিয়া আৰু উত্তৰটো চাই লওঁ তাৰপিছত প্ৰাইজ কোনে কোনে পাব আপোনালোকে নিজে বিবেচনা কৰিব আৰু প্ৰাইজ কোনে কোনে পাব আপোনালোকে নিজে বিবেচনা কৰক আজি দৰ্শক কুইজৰ প্ৰথম পুৰস্কাৰ প্ৰাপ্ত গাজীউৰ ৰহমান মৰোৱা মাধাপুৰ গাজীউৰ ৰহমানক প্ৰথম পুৰস্কাৰ গ্ৰহণ কৰিবলৈ আমি মঞ্চত আহ্বান জনাইছোঁ দ্বিতীয় টিনা ডেকা বগলচুৰৰ পৰা আহিছে আৰু তৃতীয় মৃন্ময় প্ৰিন্স চৌধুৰী বালা